নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত 5টা অতি গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত লিখিছে, আজি জনতা ভৱনলৈ অহা সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাৰ এটি সজাতি দলৰ সৈতে মিলিত হওঁ আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সৈতে তেখেতসকলৰ কৰ্মনীতি সন্দৰ্ভত উত্থাপন কৰা বিষয়ত মত বিনিময় কৰোঁ। প্ৰতিনিধিবৰ্গক জনাওঁ যে মধ্যাহ্ন ভোজনৰ সৈতে জড়িত ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে পূৰ্বৰ দৰে কৰ্মৰত হৈ থাকিব আৰু লগতে জনাওঁ যে সকলো কৰ্মচাৰীৰ দৰমহাৰ ক্ষেত্ৰত অতি শীঘ্ৰেই সুখবৰ লাভ কৰিব। এতিয়া আহিছোঁ দ্বিতীয়টি খবৰলৈ। এইটো অত্যন্ত সুখবৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত তেওঁলোকৰ যি গ্ৰেচুইটি, ৰিটায়াৰ্ড গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি যি OPSৰ কৰ্মচাৰীসকলে লাভ কৰিছিলে, এতিয়া যিসকলে বিকল্প হিচাপে তেওঁলোকে UPS ল'ব তেওঁলোকৰ ক্ষেত্ৰতো ৰিটায়াৰমেণ্ট কাম ডেথ গ্ৰেচুইটিৰ সুবিধা এক্সটেণ্ড কৰা হৈছে। অৰ্থাৎ যিসকল কৰ্মচাৰীয়ে তেওঁলোকে NPSৰ পৰিৱৰ্তে UPS এটা অপশ্যন হিচাপে ল'ব তেওঁলোকেও ৰিটায়াৰমেণ্ট কাম ডেথ গ্ৰেচুইটি সুবিধা লাভ কৰিব। আপোনালোকে 2 নম্বৰ পইণ্টটো মন কৰিব, ইয়াত লিখা আছে স্পষ্টকৈ, accordingly it is clarified that the central government employees covered by the unified pension scheme shall be eligible for the benefit of retirement gratuity and death gratuity under the provision of the Central Civil Service Rule 2021। অৰ্থাৎ এটা সুখবৰ আহিল। তৃতীয়টো খবৰলৈ আহিছোঁ। NPS কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা দিয়া হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধি দলে 19 জুন 2025 তাৰিখে নিশা প্ৰায় 8:30 বজাত মহোদয়ৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয় আৰু আলোচনাৰ বিষয়বস্তু আছিল ৰাজ্যত OPSৰ পুনৰ প্ৰতিষ্ঠা কৰা, OPS পুনৰ বলবৎ নোহোৱালৈকে UPSৰ আঁচনিৰ ক্ষেত্ৰত OPSৰ দৰে সুবিধা যোগান ধৰা, কৰ্মচাৰীৰ পৰা কৰ্তন কৰা 10% ধন সুদসহিত ঘূৰাই দিয়া, UPSত দৰমহা সংশোধনী আইনৰ দ্বাৰা মাহিলী পেঞ্চন সংশোধন কৰা, OPS বা NPSৰ দৰে গ্ৰেচুইটি অৰ্থাৎ ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি প্ৰদান কৰা, CPFৰ সুবিধা প্ৰদান কৰা, স্বামী বা পত্নীৰ উপৰিও দিব্যাংগ সন্তান, বৃদ্ধ পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীৰ পৰিয়াললৈকে পেঞ্চনৰ প্ৰদান কৰা। উক্ত বিষয়সমূহ প্ৰায়বোৰে মুখ্যমন্ত্ৰী মহোদয়ে ইতিবাচক সঁহাৰি দিছে। গতিকে সফল আলোচনা বুলি ক'ব লাগিব। আলোচনা 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা আৰু পৰৱৰ্তী সময়ত নিযুক্ত শিক্ষক কৰ্মচাৰীসকলৰ বাবে OPS প্ৰদানৰ অধিসূচনা অতি সোনকালেই প্ৰকাশ কৰাৰ আশ্বাস দিয়ে। ইয়াৰ উপৰিও বৰ্তমান প্ৰদান কৰি থকা প্ৰভিজনেল DCRGৰ 10% ধন কৰ্তন প্ৰসংগ আলোচনা কৰা হয় আৰু এই ধন ঘূৰাই দিয়াৰ লগতে ফাইনেল DCRG প্ৰদানৰ দাবীক বিত্ত বিভাগৰ সৈতে শীঘ্ৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ উপৰিও যোৱা পঞ্চায়ত নিৰ্বাচনত মৃত্যুবৰণ কৰা ধুবুৰীৰ সঞ্জীৱ ৰায়ৰ পৰিয়ালক 10 লাখ টকা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে সংস্থাৰ আগন্তুক দ্বিবাৰ্ষিক অধিৱেশনত তেওঁ উপস্থিত থাকিব বুলি কথা দিয়ে। গতিকে NPS কৰ্মচাৰী সংস্থাৰ লগত হোৱা যি আলোচনা, সেই আলোচনাত কৰ্মচাৰীসকলৰ বহুকেইটা দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰা হয়, য'ত মুখ্যমন্ত্ৰী মহোদয়ে যোগাত্মক তেওঁ মত আগবঢ়াইছে আৰু আশা কৰা হৈছে যে আগন্তুক দিনত সুখবৰ আহিব। আৰু মাত্ৰ 6-8 মিনিটৰ ছুটি আলোচনাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সহৃদতাৰে আৰু যোগাত্মকভাৱে কৰ্মচাৰী সমাজৰ সমূহীয়া সমস্যা আৰু বিষয়সমূহ গ্ৰহণ কৰাৰ বাবে অসমৰ কৰ্মচাৰী সমাজ আৰু সংস্থাৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। যোৱা বহু বছৰ ধৰি অসমৰ সকলো প্ৰান্তৰ বিভিন্ন পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীৰ অক্লান্ত পৰিশ্ৰমক অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ইতিবাচক সঁহাৰিয়ে সন্মানিত কৰিছে বুলি মোৰ অনুভৱ হৈছে বুলি তেওঁ সামাজিক মাধ্যমত লিখিছে। আগন্তুক সময়ত অসম চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে OPSকে ধৰি সুৰক্ষা আৰু কল্যাণমূলক বিষয়ত সদৌ অসম কৰ্মচাৰী NPS কৰ্মচাৰী সংস্থাই যুক্তিবাদী সংগ্ৰাম চলাই যাব আৰু আজিৰ আলোচনাত এই সংগ্ৰামৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হওক তাৰেই কামনা কৰিবলৈ তেওঁ সামাজিক মাধ্যমত লিখিছে। আজিৰ আলোচনাত সংগ দিয়া উপসভাপতি মছিউজ্জামান, সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মা আৰু ৰাজ্যিক মুখপাত্ৰ ডক্টৰ জ্যোতি গোস্বামী আৰু কোষাধ্যক্ষ আব্দুল ৰৌফ আহমেদক ধন্যবাদ জ্ঞাপন কৰিবলৈ তেওঁ লিখিছে। এতিয়া আহিছোঁ শেষৰটি খবৰলৈ, যিটো প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত অফিচ অফ দি ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে যে বিষয়বস্তুটো হৈছে ৰিগাৰ্ডিং আপগ্ৰেডেশ্যন অফ ছিনিয়ৰ মোষ্ট এছিষ্টেণ্ট টিচাৰ টু দি হেড টিচাৰ অফ LP স্কুল। LP স্কুলৰ ছিনিয়ৰ মোষ্ট টিচাৰজনক হেড টিচাৰলৈ
পদোন্নতি কৰা বা প্ৰধান শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত এটা সুখবৰ আহিল আৰু এই ক্ষেত্ৰত এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ফৰ্মেট দিয়া হৈছে তাত সকলোখিনি তথ্য সাবমিট কৰিবলৈ কোৱা হৈছে গতিকে আশা কৰা হৈছে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত সুখবৰ আহিব আৰু প্ৰাথমিক বিদ্যালয়সমূহ উপকৃত হ'ব পাৰিব বুলি আশা কৰিব পাৰি এনেধৰণৰ খা খবৰৰ কাৰণে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ মতামত কমেন্ট সেকশনত নিশ্চয় লিখিব আজিলৈ আহোঁ ধন্যবাদ